খাৰুৱাবান্ধা আঞ্চলিক ঈদগাহ বহু পুৰণীয়া ঈদগাহ মাঠ। মানুহ সংখ্যা বেছি হোৱাৰ বাবে এইখন আঞ্চলিক ঈদগাহত দুবাৰকৈ ঈদৰ নামাজ আদায় কৰে মুছলমান ধৰ্মীয় ৰাইজসকলে। সকলোৱে মিলাপ্ৰীতিৰে ঈদগাহ মাঠত পবিত্ৰ ঈদৰ নামাজ আদায় সম্পূৰ্ণ কৰে। খাৰুৱাবান্ধা আঞ্চলিক ঈদগাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ নামাজ খুব সুন্দৰভাৱে পৰিৱেশ ওপৰত নিৰ্ভৰ কৰি ঈদুল আজহা নামাজ আদায় কৰিলে। খাৰুৱাবান্ধা আঞ্চলিক ঈদগাহত নামাজ পঢ়াৰ পিছত আল্লাহৰ ওচৰত সমগ্ৰ বিশ্বৰ লোকসকলৰ বাবে দুৱা প্ৰাৰ্থনা কৰে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ সাতশিঙিমাৰীৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত অৱস্থিত খাৰুৱাবান্ধা আঞ্চলিক ঈদগাহত এইখন ঈদগাহত মানকাছৰ জিলাৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক লোকে ঈদৰ নামাজ আদায় কৰে। প্ৰায় 10,000 মান লোকে নামাজ আদায় কৰিলে। খাৰুৱাবান্ধা আঞ্চলিক ঈদগাহৰ সন্মিলনৰ কমিটিয়ে দক্ষিণ শালমাৰা মানকাছৰৰ জিলাবাসীক সংবাদ মাধ্যমৰ ভূমিকা যোগেদি অনুৰোধ জনায় যে আপোনালোকে চৰকাৰী দিয়া নীতি নিয়ম মানি চলিব বুলি মন্তব্য প্ৰকাশ কৰে। হাতশিঙিবাৰীৰ পৰা আমিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বহুত ভাল লাগিছে। আজি যিহেতু 2025 চনৰ ঈদুল আজহাৰ নামাজ আমালোকে খাৰুৱাবান্ধা আঞ্চলিক ঈদগাহ মাঠত পঢ়িলোঁ। আমি বিশেষকৈ আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ লগতে অসমৰ যিকোনো প্ৰান্তৰ যিকোনো গাৰ্জেণ্টক আমি এটা মেছেজ দিব বিচাৰিছোঁ। আজি আমাৰ দেখা গৈছে যে ঈদুল আজহাৰ বা ঈদুল ফিতৰৰ নামাজৰ দিনা আমি বিশেষকৈ ফেচবুক হোৱাটছএপত মই বহুত এক্সিডেণ্টৰ দৃশ্য দেখা পাওঁ। গতিকে আমি ৰিকুৱেষ্ট কৰিছোঁ যিসকল সৰু সুৰা ল'ৰা আছে সেইসকলক আমি আহ্বান জনাম যাতে বাইকৰ স্পীডটো অতি কমত চলাব লাগিব আৰু গাৰ্জেণ্টক ৰিকুৱেষ্ট কৰিছোঁ যাতে ল'ৰাৰ ওপৰত কেয়াৰ ৰাখিব যাতে এক্সিডেণ্টত নুভোগে। আৰু বহুত ভাল লাগিছে। আমি দ্বিতীয়তে আমি ধন্যবাদ জনাইছোঁ আমাৰ অন্তৰংগ সাংবাদিক বন্ধুসকলে আজি এইটো ঈদুল আজহাৰ নামাজ ফ'কাছ কৰাৰ কাৰণে আগুৱাই আহিছে। আৰু মোৰ ক'বলগীয়া একোৱেই নাই, সেইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। থেংক ইউ। খাৰুৱাবান্ধা আঞ্চলিক ঈদগাহ কমিটিৰ সভাপতি হিচাপে মই আপোনালোক ক'বলৈ বিচাৰিছোঁ যে এইবাৰ আমি যিটো ঈদ পালন কৰিলোঁ আমাৰ দুটা আমাৰ অনুষ্ঠিত হৈছে, এটা 7:30 বজাত আৰু এটা 8:30 বজাত। আমি খুব শান্তিপূৰ্ণভাৱে আমি আমাৰ দুটা জামাত আমি পৰিচালনা কৰি সুস্থভাৱে ঈদৰ জোহা পালন কৰিছোঁ। আমি প্ৰত্যেকটো ৰাইজক অৱগত কৰি দিছোঁ যে চৰকাৰৰ নিয়ম নীতি যিটো বান্ধি দিছে সেই নিয়ম নীতি মতে যাতে আমি কুৰবানী দিব পাৰোঁ তাৰ কাৰণে আটাই ৰাইজক মই অনুৰোধ জনাইছোঁ মই সভাপতি হিচাপে। আৰু প্ৰত্যেকটো মানে গৰু বা যিবিলাক কুৰবানী দিব সেইবিলাক যাতে ৰাস্তাৰ কাষত নহয়, ভিতৰুৱা ঠাইত কুৰবানী দি যাতে সেইবোৰ চামৰা বা ৰক্ত মাংস যাতে মাটিৰ তলত পুতি ৰখা হয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা হয় তাৰ কাৰণে আমি সমূহ ৰাইজক অনুৰোধ জনাইছোঁ। বিশেষকৈ দেখা গৈছে যে আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাত ঈদৰ যিবিলাক বাইক চলায় সেইবিলাক ল'ৰাক বা গাৰ্জেণ্টক কি মেছেজ দিব? আচ্ছা, এতিয়া আমি অলৰেডি মেছেজ আমাৰ ঈদগাহ নামাজ আৰম্ভ হোৱাৰ আগতে মেছেজ দি দিছোঁ, ৰাইজক জনাই দিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী যাতে এই বাইক যিটো চলাই ৰাস্তাত উদ্ভণ্ডালি কৰে যাতে তেনেকুৱা কৰা নহয়। আমাৰ বহুত বাইক ডিজেৰ ক্ষেত্ৰত কি ক'ব মানে ল'ৰা ছোৱালীবোৰ এনেকুৱা এটা ঈদৰ সময়ত বিশেষকৈ বহুত এক্সিডেণ্ট হোৱা দেখা যায়, যাতে এই বেলি নহয় তাৰ কাৰণে আমি ৰাইজক এই বিষয়ে অৱগত কৰিছোঁ। পবিত্ৰ ঈদুল আজহা আজি পবিত্ৰ অনুষ্ঠান। এই ঈদগাহত আমি একেলগে খাৰুৱাবান্ধা, আমতলী, ৰঘুপাৰা, নতুন ফেকামাৰী, মইনাবান্ধা বহুত 7-8টা গ্ৰাম মিলি একেলগে নামাজ পঢ়োঁ। বহুত মানুহ হয় এই ঈদগাহত নামাজ পঢ়াতে 15 বিঘা মাটি এটা আছে। তাতে এটা জামাতত জায়গা নোহোৱাৰ কাৰণে আমি 2টা জামাত কৰিছোঁ আৰু 2টা জামাত সুকলমে হ'ল 7:30 দেখোন আৰু এখন আছিল 8:30 মানত। আমি ঈদগাহত যিখিনি মানে দান বৰঙণি উঠে ঈদগাহ কামতে ব্যৱহাৰ কৰা হয়। আমি আৰু ইয়াতে আমাৰ মানে কোৱা হৈছে আমাৰ কমিটিৰ তৰফৰ পৰা আমি সবকে কৰি দিছোঁ আৰু অনুৰোধ কৰিছোঁ যাতে এই ঈদৰ পিছত যিটো কোৰবানী হ'ব, কোৰবানীৰ যিটো তেজ বা মানে কোৰবানীৰ যিটো মানে পশুৰ কোনো আর কি চিন চাপ যাতে কত রাস্তা ঘাটত নাথাকে এইটো আমি সবাকে কি কৰোঁ অনুৰোধ কৰিছোঁ। হয়তো তেনেকৈ নাথাকে আৰু আমাৰ তেনেকৈ আমি খুব এটা শান্তিভাৱে নামাজ তাৰ কাৰণে সবকে ধন্যবাদ যাচিছোঁ। আৰু যিহেতু আপোনালোকে ইয়াতে আহিছে আপোনালোকেও ধন্যবাদ যাচিছোঁ। আৰু আমাৰ ক'বলগীয়া এইখিনিয়ে আগন্তুক দিনবোৰত যাতে আমি এনেকৈ সুকলমে আৰু শান্তিতে আমি অসমত বসবাস কৰিব পাৰোঁ, এইটো আমাৰ ইচ্ছা আৰু মনৰ ভাৱ। এইখিনি কৈ মই ইয়াতে সামৰণি মাৰিছোঁ।
কি ক'ব? আসসালামু আলাইকুম রহমতুল্লাহ বারকাতুহ। আজি ঈদুল আজহা। মই সৰ্বপ্ৰথমে খাৰুৱাবান্ধা আঞ্চলিক ঈদগাহ তৰফৰ কমিটিৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা সকলো মানৱ জাতিক পবিত্ৰ ঈদুল আজহাৰ বহুত শুভেচ্ছা ও ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি মুছলমান জাতিভেদৰ এটা বহুত স্পেচিয়েল দিন ঈদুল আজহা। ঈদ আৰু খুশি। ঈদ মানে খুশি, আজহা মানে কুরবানি। আজি আমি খাৰুৱাবান্ধা আঞ্চলিক ঈদগাহত মই মুস্তাফা মুনাজিৰ আহমেদ, আহসানুল উলুম কাৰামতীয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক 8:30 মান বজাত পবিত্ৰ ঈদুল আজহাৰ নমাজ কমচে কম 8-10 হাজাৰ মানুহৰ মাধ্যমত পঢ়ালোঁ আৰু আমাৰ তৰফৰ পৰা বিশেষ কৰি মই সকলোৰ বাবে দোৱা কৰিলোঁ। এতিয়া আমাৰ আৰু এটা পৰ্যায় কুৰবানী আছে, গতিকে আমি কুৰবানী কৰিম। কুৰবানীৰ কিছুমান নিয়ম জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা, এই বিষয়ে কি ক'ব ৰাইজক? মই সকলো ৰাইজক এইটো অৱগত কৰাওঁ যে, মনত কৰি দিওঁ যে চৰকাৰী আইন অনুযায়ী যিবিলাক নিয়ম নীতি বান্ধি দিছে, সেইবিলাক নিয়ম নীতি বান্ধা আমি মানি যাতে আমি কুৰবানীবোৰ ভালদৰে কৰোঁ। আমাৰ কুৰবানীৰ দ্বাৰা কোনো ধৰ্মৰ মানুহৰ যাতে কোনো ধৰণৰ আঘাত নহয়, কোনো ধৰণৰ যাতে দিলত বেয়া অনুভৱ নাহে। আমি কুৰবানী এনেদৰে কৰিম যাতে সকলো ধৰ্মৰ মানুহে আমাৰ কুৰবানীত সন্তুষ্ট হয়। সকলো ধৰণৰ মানুহ সন্তুষ্ট হয় মানে আমাৰ আল্লাহ সন্তুষ্ট হয়। একাংশ মানে ল'ৰাবিলাকে মানে ডিজে বজাই থাকে ৰাস্তাত, এই বিষয়ে কি ক'ব আপুনি? নহয়, মই বিনম্ৰ অনুৰোধ কৰিম এই যুৱক ল'ৰাসকলক, যিবিলাক যুৱক আমাৰ সমাজৰ কাৰণে এদিন ভাল মানুহ হ'ব, ইহঁতে আজি দিনটো অলপ সুস্থভাৱে চলাৰ, যাতে কোনো ধৰণৰ ডিজে, কোনো ধৰণৰ মিউজিক, কোনো ধৰণৰ ফটকা বা কোনো ধৰণৰ খেল ধেমালি নকৰে। আৰু যাতে নিৰ্দিষ্ট কৰি খাছ এইটো কথা, যাতে স্পীড কোনো ধৰণৰ বাইক নচলায় বা 4 চকীয়া গাড়ী যাতে নচলায়। কাৰণ দেখা পোৱা যায় একফালে ঈদৰ নমাজ পঢ়োঁ, দোৱা কৰোঁ, আৰু একফালে নানান ধৰণৰ এক্সিডেণ্টৰ দুৰ্ঘটনা মোবাইলত পাওঁ, ফেচবুকত পাওঁ। মই বিনম্ৰ অনুৰোধ কৰোঁ সেইবিলাক যুৱকসকলক যাতে বাইক লাহে লাহে চলায়, যাতে সুস্থভাৱে চলায়। ধন্যবাদ।